মানিকপুৰত চলন্ত বাছৰ ভিতৰতে জন্ম দিলে কন্যা সন্তান। বঙাইগাঁও জিলাৰ মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে পিকনিক খাবলৈ যোৱা এক প্ৰসূতিক। উল্লেখযোগ্য যে চিৰাং জিলাৰ ৰুণীখাটৰ পৰা AS01 QC 3147 নম্বৰৰ বাছ ভাড়া কৰি পুৰুষ মহিলা মিলি প্ৰায় 50জনীয়া এটি সজাতি দলে বাক্সা জিলাৰ মুছলপুৰৰ দাৰাগাঁৱলৈ বাছেৰে পিকনিক খাবলৈ গৈছিল। পিকনিক খাই ঘূৰি আহোঁতে বাছৰ ভিতৰতে এজনী মহিলাই প্ৰসৱ বেদনাত অস্থিৰ হৈ পৰে। উপায়হীন হৈ মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আনে আৰু চিকিৎসালয়ত এজনী কন্যা সন্তান জন্ম দিয়ে। বৰ্তমান মাক আৰু কন্যা সন্তানজনী সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। এই ঘটনাক কেন্দ্ৰ কৰি সজাতি দলটোৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। নিউজ ডেস্ক ৰিপৰ্ট KLive 365। আসলে ঘটনা হওয়াটো মেন ঘটনাটো যেনিবা ওই যে আমি একটা প্রোগ্রামত গেছি যেনিবা ওই যে মুছলপুর যে পিকনিক স্পট দারাগাঁও পিকনিক স্পট আছে বলে তাতে প্রোগ্রাম আছিল আমি গির্জার এই সময়ত মানে আহি কিনে আধা রাস্তাত মানে ওই মহিলাখন ভিতৰত মানে গর্ভবতী আছিলে আমিতো বেশি গম নাপাইলে এইটো আধা রাস্তাত আহি কিনে এই যে হস্পিটাল মানে এইটো মানিকপুৰ হস্পিটালত মানে জইন কৰি দিছে আর কি আমি আহা রাস্তাতে। কি হয়েছে লড়া হয়েছে না ছোৱালী হয়েছে ছোৱালী হৈছে ডেলিভারিটো গাড়িতে হয়েছে না নহয় হস্পিটালত কাৰণ মানে আহাতে আহাতে বিৰাট মানে কষ্ট পাই আছে আছিল আপোনালোকে আমি ৰুণীখাটৰ পৰা আহি আছিল আৰু তাৰপিছত এনেকুৱা ঘটনাটো উঠিছে আর কি।